উজনিৰ বান পৰিস্থিতিক লৈ টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল একাংশ দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ক্ষোভ সংগঠনটোৰ মতে উজনিৰ বান বহুতৰ বাবে হৈ পৰিছে ফেষ্টিভেল একাংশ ইউটিউবাৰে নিজৰ ফলোৱাৰ্ছ বৃদ্ধিৰ বাবেহে বানাক্ৰান্তৰ কাষলৈ গৈছে মুখ্যমন্ত্ৰীৰ সৈতে সুসম্পৰ্ক ৰখাৰ স্বাৰ্থতে বহুজনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও ধন আগবঢ়াইছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ নহাক লৈ বা আহিবলৈ আহৰি নোহোৱাক লৈও কেন্দ্ৰীয় চৰকাৰক সমালোচনা সংগঠনটোৰ উজনিৰ বানৰ প্ৰকৃত উৎস কি তাক লৈ প্ৰতিবেদন প্ৰকাশ কৰাৰ দাবী সংগঠনটোৰ উজনিৰ বিভিন্ন ঠাইত বিগত বহু বছৰ ধৰি শিল বালি কয়লা খনন চলি থকাৰ অভিযোগ সংগঠনটোৰ ইফালে বিধায়ক ময়ূৰ বৰগোহাঁইক খনন কাৰ্যৰ সৈতে কোন জড়িত আছে তাক লৈ মুখ খুলিবলৈ আহ্বান সংগঠনটোৰ কয়লা খনন শিল খনন এইসমূহৰ কাৰণে বানপানী হ'বলৈ পাইছে বা বানপানী হৈছে বুলি আমি ক'বলৈ যোৱা নাই যে হেয়া অশুদ্ধ বুলি আমি এটাই কথা কওঁ যে প্ৰথম কথা নাগালেণ্ড চৰকাৰে নাগালেণ্ডৰ সংগঠনে কি কৈছে কি নাই কোৱা ডাঙৰ কথা নহয় নাগালেণ্ড চৰকাৰে তাৎক্ষণিকভাৱে তেখেতসকলৰ গাফিলতি আছেনে নাই নাগালেণ্ডত কয়লা খনন কৰাৰ কাৰণে হৈছে নে নাই কৰাৰ কাৰণে বানপানী হৈছে নে নাই উৎসটো হয় নে নহয় এই কথাখিনিৰ ওপৰত নাগালেণ্ড চৰকাৰে নিজে এটা তদন্ত কৰি 7 দিনৰ ভিতৰত এটা ৰিপৰ্ট দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ সেইটো এটা আমাৰ দাবী আমি আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ এয়া নাগালেণ্ডৰ বিষয় নাগালেণ্ড চৰকাৰে কৰিব এই কথাটো কৈ তেখেতে দায় ভৰা মন্তব্য দিয়াতকৈ নাগালেণ্ডৰে হওক অন্যান্য ঠাইৰে হওক কাৰণ অসমৰ কোনোবাজন ব্যক্তিৰ অসমৰ বাহিৰত নালাগে ভাৰতবৰ্ষৰ বাহিৰতো যদি অসুবিধা হয় সেই মানুহজনৰ দায়িত্ব লোৱা অসুবিধাটো সমস্যাটো সমাধান কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীগৰাকীৰ আছে গতিকে খনন আজিৰ কিন্তু নহয় যিকেইজনে কৈ আছে তেখেতসকলকো আমি আহ্বান জনাব বিচাৰোঁ যে কয়লা খনন আজি কেৱল এই চৰকাৰখনৰ আগতেও যিখন চৰকাৰ চলি আছিলে বা যিসকল মন্ত্ৰী বিধায়ক আছিলে তেখেতসকলৰ ওপৰতো কিন্তু এটা এনকুৱাৰী হ'ব লাগিব কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক অমিত শ্বাহ ডাঙৰীয়াই হওক মাহটোত দুবাৰ তিনিবাৰকৈ আহিবৰ কাৰণে ৰাইজৰ ওচৰলৈ ভোট ভিক্ষা কৰিবৰ কাৰণে আহিবৰ বাবে তেখেতসকলে সময় পাইছে এতিয়া কিন্তু দেখিছোঁ তেতিয়া সেই সময়ত ভাইৰ বেহেনো বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক খুব নিজৰ ভাইৰ বেহেনো বুলি কয় অমিত শ্বাহ ডাঙৰীয়াই মেৰ মিত্ৰ বুলি কয় খুব বন্ধু বুলি কয় অসমবাসী ৰাইজক কিন্তু আজি আমি দেখিছোঁ যে বানপানীৰ সময়ত সেই ভাইৰ বেহেনোসকল যে বানপানী কবলত পৰি আছে মোদী ডাঙৰীয়াই কিন্তু ইয়াত আহি খবৰ ল'বৰ কাৰণে আহৰি পোৱা নাই তেখেত হ'ল অখিল গগৈ ডাঙৰীয়াই আজি যিটো ৰাইজৰ স্বাৰ্থত অনশন কৰিছে খুব ভাল কথা হ'ব লাগে আদৰণি জনাইছোঁ কিন্তু মই প্ৰথমতেও কৈ গৈছোঁ মোৰ কথাখিনিত আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যে তেখেতে চৰকাৰক যিখিনি পুঁজি দাবী কৰিছে চৰকাৰে তাতকৈ বেছি পুঁজি দিয়ক এইটোৰ প্ৰতিও আমি তেখেতক সমৰ্থন জনোৱাৰ লগতে আমি আহ্বান জনাইছোঁ মাননীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যিটো কথা কৈছে যে মই যদি মুখ খুলিবলৈ হয় বহু জেললৈ যাব আমি তেখেতক টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপেই হওক বা বৰ্তমানৰ বিধায়ক হিচাপেই হওক বা চৰকাৰৰ এজন তেখেতে মুধাখুটা ব্যক্তি হিচাপে আমিও আহ্বান জনাইছোঁ আপুনি মুখখন খুলি দিয়ক যে আজিৰ প্ৰেক্ষাপটত কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত পৰিণত হৈ পৰিছে কেৱল চৰকাৰী পক্ষৰ বাবেই নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ কাৰণেও কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত উৎসৱত পৰিণত হৈছে আৰু সকলোৱে উৎসৱ ৰূপে ইয়াক উদযাপন কৰাহে কিন্তু বিভিন্ন ক্ষেত্ৰত আমি একাংশ দল সংগঠনেই হওক বা একাংশ ৰাইজেই হওক বা একাংশ চৰকাৰী বিষয়বোৰে কিন্তু আমি দেখিবলৈ পাইছোঁ যে ফেষ্টিভেল ব্যৱহাৰ কৰিছে আৰু এই কাৰণ CM ৰিলিফ ফাণ্ডত কোটি কোটি টকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া হৈছে আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া যিসকলে দিছে অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা সদাশয় ব্যক্তি দিছে তেখেতসকলেও কিন্তু এই বিষয়টো পোনপটীয়াকৈ চিন্তা চৰকাৰৰ প্ৰয়োজন আছিল যে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত দিয়াতকৈ ৰাইজৰ কাৰণে কিন্তু একাংশ ব্যক্তিয়ে কৰিছে কিন্তু সেইসকল ব্যক্তিয়ে কিন্তু পোনপটীয়াকৈ ৰাইজৰ কাৰণে কিবা প্লেনিং কৰি কিন্তু কৰিব পাৰিলেহেঁতেন আৰু তেতিয়া ৰাইজে উপকৃত হ'লহেঁতেন আৰু তাৎক্ষণিকভাৱে কিন্তু উপকৃত হোৱাৰ উপক্ৰম হ'লহেঁতেন কয়লা